বোকা দিয়াৰ পিছত আলি দি এটা আহিব লাগিব এই কেঁকুৰা নাঙলৰ জৰিয়তেই আগৰকালি মানুহে খেতি কৰি আহিছিলে অধিক উৎপাদনো পাইছিলে বাৰু এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান আহিলাপাতি যন্ত্ৰৰ ওলোৱাৰ লগে লগেই খেতি পথাৰত ট্ৰেক্টৰ ডাঙৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰ মানে কৰিবলৈ ল'লে কিন্তু এই বস্তুবোৰ হেৰাই গৈছে মই 6-7 বিঘামান মাটি কৰোঁ গৰুৱে ট্ৰেক্টৰো কৰোঁ পাৱাৰ টিলাৰো আছে বাৰু কিন্তু গৰুৰ নাঙলটোৰ তাৎপৰ্য একচুৱেলি নাইকিয়া হৈ আহিছে আজিকালি প্ৰজন্মই এইখিনি নাম সুধিলে একচুৱেলি ক'ব নোৱাৰা হৈ আহিছে আৰু মৈ কাক কয় নাঙলটো কাক কয় জলিখন কাক কয় আউটডাল কাক কয় এইখিনি আজি প্ৰজন্মই চিনিয়ে নোপোৱা হৈ গৰুৰ নাঙল গৰুৰে হাল বালে আপোনাৰ নাঙল জলি এই মাজত থকা আউট আৰু এই গৰু হাল জুতি লোৱা এই মানে জোতকেইডাল এইকেইটা বস্তু ব্যৱহাৰ হয় আৰু টকা মই ব্যৱহাৰ কৰা উঠি অহা নৱপ্ৰজন্মক মই এইটোৱে ক'ব বিচাৰিছোঁ যাতে আমাৰ পুৰণি দিনৰ বস্তুবোৰ সদায় যাতে মনত ৰাখে নাঙল কাক বুলি ক'লে ঘপকৈ উত্তৰ দিব পাৰে মৈখনৰ কথা সুধিলে ক'ব পাৰে টকাটোৰ বিষয়লৈ সুধিলে ক'ব পাৰে নাঙলটোৰ বিষয়লৈ সুধিলে ক'ব পাৰে জলিখনৰ বিষয়লৈ সুধিলে ক'ব পাৰে যাতে বস্তু আগৰ দিনৰ বস্তুবোৰ আমাৰ মাজৰ পৰা হেৰাই নাযায়